হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব অবয়সত আমি সকলোৱে অপেক্ষা কৰি থকা খবৰটো আহি পৰিল মানে ইউপিএছৰ যিখন মানে ফাইনেল নটিফিকেশ্যন হেতু প্ৰকাশ পালে আৰু হেতু প্ৰকাশ কৰিছে পিএফআৰডিএ পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে আৰু ইয়াতে এটা ভাল খবৰ আছে ভাল খবৰটো হ'ল যেটো কথালৈ আমি ইমান দিনে মানে চিন্তা কৰি আছিলো বা টেনচনত আছিলো যে আমাৰ যিখিনি কৰ্মচাৰীৰ যিখিনি আমাৰ যোগদান সেই যোগদানৰ পৰা যেনেকৈ আমি এনপিএছত 60% উইথড্ৰল কৰিব পাৰো ঠিক তেনেকৈ ইউপিএছত সিস্টেমটো নাছিল কিন্তু এতিয়া ইউপিএছৰ যিখন মানে ফাইনেল নটিফিকেশ্যন ওলাইছে তাত কি কৰিছে এই সুবিধাটো ৰাখিছে যে এগৰাকী কৰ্মচাৰীয়ে নিজৰ জমা ধনৰ 60% টো উইথড্ৰল কৰিব পাৰিব গতিকে এই সিস্টেমটো কেনেকুৱা হ'ব কি হ'ব এটাইখিনি কথা আমি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যেহেতু ইউপিএছৰ এই নটিফিকেশ্যনখন বহু দীঘলীয়া গতিকে অকল এটা ভিডিঅ'ত গোটেইখিনি কথা ব্যাখ্যা কৰাটো সম্ভৱ নহয় গতিকে আপোনালোকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যনটো পাই যায় ইয়াৰ আগতে যিখন প্ৰিলিমিনাৰী নটিফিকেশ্যন প্ৰকাশ কৰা হৈছিল তাত কিছুমান কথা উল্লেখ কৰা নাছিল যিবিলাক কথা এতিয়া নতুনকৈ এইখনত সন্নিৱিষ্ট কৰা হৈছে কিছুমান কথা ৰিফৰ্ম কৰা হৈছে আৰু কিছুমান কথা মানে তাৰ পৰা গুছাই দিয়া হৈছে গতিকে আটাইবিলাক কথা আপোনালোকে গম পাব লাহে লাহে প্ৰথমতে আমি আহিছো যে যিখিনি মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে অৰ্থাৎ কোনবিলাক মানুহে ইউপিএছটো এপ্লাই কৰিব পাৰিব তাত উল্লেখ কৰা হৈছে যে যিসকল ব্যক্তিয়ে বৰ্তমান এনপিএছৰ আণ্ডাৰত কাম কৰি আছে সেই সকল ব্যক্তিয়ে তাত এপ্লাই কৰিব পাৰিব আৰু যিসকল ব্যক্তিয়ে 31 মাৰ্চ 2025 ৰ আগত ৰিটায়াৰ হৈ যাব তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে যিসকল ব্যক্তিয়ে বৰ্তমান পেনশন লাভ কৰি আছে বা যিসকল ব্যক্তিৰ উত্তৰাধিকাৰী পেনশন লাভ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল ব্যক্তিয়ে 1/4/2025 ইংৰাজী তাৰিখ অৰ্থাৎ 2025 ৰ 1 এপ্ৰিলৰ পিছত চাকৰি জইন কৰিব তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে এটা জানিবলগীয়া কথা আছে যে যিসকল ব্যক্তিয়ে এনপিএছৰ পৰা ইউপিএছলৈকে পৰিৱৰ্তন কৰিব বিচাৰিব তেওঁলোকক 3 মাহ সময় দিয়া হ'ব অৰ্থাৎ যে যদিহে 1 তাৰিখৰ পৰা ইমপ্লিমেন্ট হৈ যায় বা হ'বই যেহেতু 1 তাৰিখৰ পৰা 3 মাহ সময় পাব অৰ্থাৎ এপ্ৰিল মে জুন মাহলৈকে পুৰা সম্পূৰ্ণ সময় পাই যাব তাৰ আগতে তেওঁলোকে ডিসিশন ল'ব লাগিব তেওঁলোকে এনপিএছত থাকিব নে ইউপিএছলৈকে যাব আৰু হয়তো যদিহে সেন্ট্ৰেল গভৰ্ণমেণ্টে তাৰ টাইমলাইনটো বঢ়াই দিয়ে সময়সীমাটো বঢ়াই দিয়ে সেইটো কথা পিছত নিশ্চয় আপোনালোকে সকলোৱে গমে পাই যাব তেনে ক্ষেত্ৰত তেওঁলোকে বেছিকৈ টাইম পাব পাৰে অন্যথা 3 মাহ সময় দিয়া হ'ব কিন্তু যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে নতুনকৈ চাকৰিত যোগদান কৰে 2025 চনৰ 1 এপ্ৰিলৰ পিছত তেনেহলে তেখেতে এনপিএছ ল'ব নে ইউপিএছ ল'ব সেইটো সিদ্ধান্ত ল'বলৈ তেখেতক মাত্ৰ কিন্তু 30 দিন সময় দিয়া হ'ব মাত্ৰ 1 মাহ সময় দিয়া হ'ব আগৰ যিখিনি কাম কৰি থকা এমপ্লয় তেওঁলোকৰ নিচিনাকৈ 3 মাহ সময় তেওঁলোকে নাপাব মানে যিসকলে নতুনকৈ চাকৰিত যোগদান কৰিব এইটো হ'ল মানে মূল কথা আৰু ইয়াত এটা কথা উল্লেখ কৰা হৈছে মানে এড কৰা হৈছে যে যেটো মানে আমাৰ এনপিএছত যেটো 60% উইথড্ৰ কৰিব পৰা সিস্টেম এটা আছিল সেই সিস্টেমটো ইউপিএছত ৰখা হোৱা নাছিল কিন্তু এতিয়া সিস্টেমটো এড কৰিছে যে যদি বিচাৰে এগৰাকী কৰ্মচাৰীয়ে বা কৰ্মচাৰীগৰাকীৰ লিগেল যিজন নমিনি থাকিব তেওঁ কি কৰিব পাৰিব যে যেটো আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ আছিল অৰ্থাৎ কৰ্মচাৰীয়ে যত কি কৰে নিজৰ কন্ট্ৰিবিউশন দিয়ে আৰু যত গভৰ্ণমেণ্টে 10% কন্ট্ৰিবিউশন দিব 10 + 10 20% কন্ট্ৰিবিউশন থাকিব সেই ইন্ডিভিজুৱেল কৰ্পাছটো আৰু যেটো বেঞ্চমাৰ্ক কৰ্পাছ বা পুল কৰ্পাছ থাকিব এই দুইটা কৰ্পাছৰ ভিতৰত অৱসৰৰ সময়লৈকে যেটো কৰ্পাছত কম টকা জমা হ'ব অৰ্থাৎ ধৰা হ'ল যে ইন্ডিভিজুৱেল কৰ্পাছত যদি জমা হৈছে 1 লাখ টকা এটা এক্সাম্পল দিছো মই আৰু যদিহে পুল কৰ্পাছত জমা হৈছে বা বেঞ্চমাৰ্ক কৰ্পাছত জমা হৈছে 80000 টকা তেনেহলে 80000 টকাটো কম হৈ গ'ল তেনেহলে 80000 টকাৰ 60% টো কি কৰিব পাৰিব ড্ৰ কৰিব পাৰিব অৱসৰৰ সময়ত ড্ৰ কৰিব পাৰিব ইয়াতে আৰু এটা ভাল কথা হৈছে যে কি যদিহে অৱসৰৰ আগতে কিবা কাৰণত কৰ্মচাৰীগৰাকীয়ে কি কৰে স্বেচ্ছামূলক অৱসৰ লয় মানে যেটো সুপাৰএনুৱেশ্যন তাৰ আগতে যদি অৱসৰ লয় স্বেচ্ছামূলক অৱসৰ ললেও তেখেতে কি কৰিব পাৰিব নিজৰ কন্ট্ৰিবিউশন মানে যেটো কৰ্পাছত টকা কমকে জমা হ'ব মানে ইন্ডিভিজুৱেল কৰ্পাছে হোক বা পুল কৰ্পাছে হোক তাৰ পৰা 60% টো উইথড্ৰ কৰিব পাৰিব গতিকে এটো নিহন্দেহে এটা ভাল খবৰ কিন্তু ইয়াতো কিছুমান শৰ্ত আছে আৰু শৰ্তবিলাক কেনেকুৱা হ'ব কি হ'ব তাৰ ফলত নিশ্চিত যে পেনশন লাভ কৰা আমাৰ মানে সুবিধা আছিল তাত কিবা প্ৰভাৱ পৰিব নেকি এই আটাইবিলাক কথা লৈ আমি ডিটেইল ভিডিও এটা বনাম অলপ দীঘলীয়া হ'ব ভিডিওটো আৰু ভিডিওটো অতি সোনকালে আহি আছে যেটো টাইম লাগিব অলপমান ডিটেইল কথাখিনি এনালাইসিস কৰিব লাগিব গতিকে অলপ টাইম লাগিব হয়তো কালি বা পৰহিলৈ ভিডিওটো ধুনীয়াকৈ মই আপোনালোকৰ আগলৈ লৈ আহিম গতিকে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো চাই থাকিব আৰু মোৰ ভিডিওৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলৰ তলত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ এইখিনিয়ে ধন্যবাদ